যিসকলে আন্দোলন কৰি আছে তেওঁলোকটো সন্তুষ্ট আপোনালোকে হয়তো ভালদৰে জানিব কাৰণ এইখিনি অঞ্চলতে আপোনালোকে তেখেতসকলক পায়ে থাকে আৰু মই মন্ত্ৰী গোটৰ যিহেতু সদস্য বা মই ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মই দল সংগঠনৰ বহু ব্যক্তিক লগ পায়ে থাকোঁ আমাক কোনো এতিয়ালৈকে জনোৱা নাই তেখেতলোক অসন্তুষ্ট বুলি গতিকে যিসকল ব্যক্তিয়ে অসন্তুষ্টিৰ কথা কৈছে তেখেতলোকে ৰাজনীতি কৰিছে কিন্তু ওলোটাই আমি দেখিছোঁ যিসকলে আন্দোলনটোৰ লগত বহুদিনৰ পৰা জড়িত তেওঁলোকে আনকি আতচবাজি কৰি ফূৰ্তি কৰিছে মানে আগতে কোনো কৰা নাছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বোল্ড ষ্টেপ হাতত লৈছে গতিকে ৰাজনীতি কৰা ব্যক্তিসকলে কৈছে যে তেওঁলোকে আমি তেখেতলোকক ঠগাইছোঁ এই জনগোষ্ঠীৰ 6 জনগোষ্ঠীৰ ব্যক্তিসকলক একেবাৰেই নাই আমি আকৌ কৈছোঁ এটা বোল্ড ষ্টেপ হাতত লৈছোঁ নিশ্চয়কৈ পৰৱৰ্তী সময়ত এই ব্যক্তিসকলে জনজাতিকৰণ হ'ব বা তেখেতলোকে জনজাতি হিচাপে নিজকে চিনাকি দিব পাৰিব যিকেইগৰাকী ব্যক্তিৰ কথা আপোনালোকে কৈছে তেখেতলোকে অকল ৰাজনীতি কৰিব খোজে তেখেতলোকৰ ভোটৰ ভয়ত এইবিলাক কথা কৈছে কিজানি তেওঁলোকে ভাবে ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মৰম কৰিব বিজেপিক আৰু মৰম কৰিব গতিকে তেখেতলোকৰ চকুত টোপনি নোহোৱা হৈছে গতিকে তেখেতলোকে এই কথাবিলাক কোৱা আৰম্ভ কৰিছে কিন্তু ৰাইজে এই কথাত হয়ভৰ নিদিয়ে ৰাইজে তেখেতলোকক সমৰ্থন নকৰে